নমস্কাৰ। আজি মই ওলালোঁ মোৰ কৰ্মজীৱনৰ প্ৰথমটো দিনটোলৈ আৰু মই ওলালোঁ মোৰ ঘৰখনৰ পৰা। আজি মই গণিত শিক্ষয়িত্ৰী ৰূপে গোগামুখৰ এখন আগশাৰী বিদ্যালয়ত যোগদান কৰিবলৈ বুলি ওলাইছোঁ। মনত বহুত আশা, সপোন আৰু বহুত এক্সাইটেড হৈ, কিয়নো আজি মই ওলাইছোঁ মোৰ দেউতাৰ লগত আৰু দেউতাই মোক যিখন বিদ্যালয়ত পঞ্চম শ্ৰেণীত ইয়াত ছাত্ৰী হিচাপে মোক থ'বলৈ আহিছিলে আৰু আজি সেই একেখন বিদ্যালয়তে মোক শিক্ষয়িত্ৰী ৰূপে ইয়াত থ'বলৈ আহিছে। আৰু যেতিয়া সোমাই গৈছোঁ মই ইমান বেছি আৱেগিক হৈ পৰিছোঁ, কিয়নো এইখন বিদ্যালয়ত কটোৱা 6টা বছৰৰ স্কুলীয়া দিনবোৰে মোক বাৰুকৈ আমনি কৰিছে। মোৰ মনত পৰিছে সেই 6টা বছৰ, মোৰ বান্ধৱীসকল ইয়াত কটোৱা দিনবোৰ, সকলোবোৰ। আৰু আজিৰ মইজনী হোৱাত এই বিদ্যালয়খনৰ অৱদান বহুত বেছি। আৰু এই বিদ্যালয়খনে শিক্ষা দিছিলে মানুহ হোৱাৰ শিক্ষা, এগৰাকী প্ৰকৃত মানুহ হোৱাৰ শিক্ষা। আৰু তাত এই বিদ্যালয়খন মোৰ আৱেগ হয়। আৰু চবতছে আচৰিত কথা, আজি প্ৰথম গৈয়ে লগ পালোঁ এখেতক। এখেত হ'ল কামান ছাৰ, যিজন ছাৰক পঞ্চম শ্ৰেণীৰ প্ৰথম ক্লাছটোত লগ পাইছিলোঁ আৰু আজিও এই বিদ্যালয়খনত গৈ তেখেতকে লগ পাইছোঁ। আৰু তেখেতে আমাক ইংৰাজী পঢ়াইছিলে। আমি যে কামান ছাৰক ইমান বেছি ভয় কৰিছিলোঁ, আজি সেই দিনবোৰ মনত পৰি হাঁহি উঠিছে। আৰু এখেত হ'ল ভৱানী বাইদেউ। বাইদেৱে আমাক হিন্দী পঢ়াইছিলে আৰু বৰ্তমান তেখেত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আৰু তেখেতৰ হাতত মই জইনিং লেটাৰ দি আজি বিদ্যালয়ত জইন কৰিছোঁ। কাষত মায়া বাইদেউ। মায়া বাইদেৱে আমাক হিন্দী আৰু অসমীয়া পঢ়াইছিলে আৰু কাষত ময়ূৰীমা মেম আৰু তাৰ কাষত আছে পুনম। আৰু ৰমা ছাৰ। ৰমা ছাৰে মোক ক'লে ষ্টেজত উঠা, ফটো এটা তুলি দিওঁ। মোৰ ইমান বেছি লাজ লাগিলে অকলে তুলিবলৈ। মই বোলো ছাত্ৰীসকলকো লগৰ ওচৰত দেখি পিনে মাতিলোঁ আৰু ফটো কেইখনমান তুলি ল'লোঁ। আৰু এয়া দীপাঞ্জলি মেম। তেখেতক প্ৰথম লগ পাইছোঁ, লগ পাই বৰ ভাল লাগিল। আৰু এখেতসকল হ'ল বিদ্যালয়ৰ ৰান্ধনী, ইমান সহজ সৰল, ইমান মৰমীয়াল, তেখেতসকলে ইমান বেছি ভাল পাইছে, ভাল লাগিল। আৰু ফটো কেইখনমান তুলি ল'লোঁ দীপাঞ্জলি মেম আৰু পুনমৰ লগত। আৰু পুনম, তাইৰ লগত ফটো নুতুলিলে হ'ব জানো? এয়া বন্ধুত্ব আমাৰ 25 বছৰীয়া। প্ৰাথমিক বিদ্যালয়ৰ পৰা কলেজলৈকে আমি একেলগে পঢ়িছোঁ, আখৰ আমি একেলগে চিনি পাইছোঁ। আৰু আজি পুনৰ একেখন কৰ্মস্থলীত আমি লগ পাই সঁচাই বুজাব নোৱাৰোঁ, ইমান বেছি ভাল লাগিছে। আৰু আমাক প'জকেইটা শিকোৱাত সহায় কৰিছে ময়ূৰীমা মেমে, যাক তেখেতকো মই প্ৰথমবাৰ বিদ্যালয়ত ভালকৈ লগ পাইছোঁ। আৰু এখেতসকল হ'ল আমাৰ বিদ্যালয়ত আমি নতুনকৈ যোগদান কৰিছোঁ আৰু আমি প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ সৈতে একপি ফটো তুলি লৈছোঁ। আমি সকলোৱে মিলিজুলি বিদ্যালয়ৰ হকে কাম কৰিব লাগিব। আৰু বাইদেৱে কি ক'লে শুনক। আমি পঢ়া ছাত্ৰীকে পাইছোঁ আৰু সিহঁতৰ হাততে আমি ভৱিষ্যত এই স্কুলখনৰ দায়িত্ব অৰ্পণ কৰিব পাৰিছোঁ। তাতে আমি বহুত সুখী। আৰু আজি বিদ্যালয়খনত যোগদান কৰি মোৰ অনুভৱ হ'ল, এগৰাকী শিক্ষয়িত্ৰী হিচাপে মোৰ দায়িত্ব বহুত, লগতে নিজে পঢ়া বিদ্যালয় হিচাপে দায়িত্ব যেন দুগুণ তেনে অনুভৱ হ'ল। আমি সকলোৱে একেলগে মিলি যাতে বিদ্যালয়ৰ উন্নতিৰ হকে কাম কৰিব পাৰোঁ, তাৰেই কামনা কৰিলোঁ। আৰু সকলোকে লগ পাই বহুত বেছি ভাল লাগিল। আৰু এই ভিডিঅ'টোত সকলো ছাৰ মেমসকল নথকাত দুখিত। ধন্যবাদ। মইচোন বিদ্যালয়খনৰ নাম ক'বলৈকে পাহৰিলোঁ। এইখন হ'ল গোগামুখৰ একমাত্ৰ নাৰী শিক্ষাৰ প্ৰতিষ্ঠান গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়।